বন্ধুরা, আজকে আমি আপনাদেরকে জানাবো হ্যামস্টার কম্ব্যাট কিভাবে আমরা প্লে করব। হ্যামস্টার কম্ব্যাটকে যখন আমি ক্লিক দিয়েছি, দেখো 1 ট্রন জাষ্ট হ্যামস্টার কম্ব্যাট টোকেন উইল বি লঞ্চিং। চাওক ইয়াত মোৰ কিমান আহিছে, 611.99K। চাওক মোৰ মেক্সিমাম কিমান মিলিয়ন আহিছে, ইয়াত 2.89 মিলিয়ন কইন আহিছে। যে ইয়াক কেনেকুৱাকৈ পাৰচেছ কৰিম আৰু ইয়াক কিমান হ'ব আমাৰ ডলাৰত কনভাৰ্ট কৰিলে, এইটো কেনেকুৱাকৈ চাম। আজিৰ ভিডিঅ'টো চাই ইয়াত মই যিমান স্ক্ৰল কৰাইছোঁ এনেকৈ ইমান আছে। ডেইলি চিপছ যদি আপুনি ল'ব বিচাৰে, যেতিয়া ইয়াত ৰেড হৈ যাব তেতিয়া ইয়াক ক্লিক কৰি থাকিব। তেতিয়া ইয়াত আপোনাৰ ডেইলি যিমান কুপন নম্বৰটো মই আপোনালোকক মোৰ ইউটিউব চেনেল ফ'ল' কৰি থাকিলে ইয়াত গম পাব। ডেইলি কম্বোটো মই ডেইলি আপলোড কৰি আছোঁ। ডেইলি টোকেনটো আপোনালোকে পাই যাব। যে নেক্সট চাওক, ইয়াত পাৰচেছ কৰিব লাগিব। ইয়াত চাওক PR এণ্ড টিম মাৰ্কেট লেগেল স্পেচিয়েলি। চাওক স্পেচিয়েলি যেতিয়া চাওক মই যোৱা সময়ত মই ইয়াৰ স্পেচিয়েলিভাৱে পাৰচেছ কৰিছিলোঁ 1 মিলিয়ন। চাওক পাৰমেক্ট লঞ্চ চাওক 7.5K 1.1 মিলিয়ন মই যোৱা সময়ত 1 লেভেল লৈছিলোঁ। চাওক ইয়াত মই 1 মিলিয়ন পাৰচেছ কৰিছিলোঁ। নেক্সট চাওক ইয়াৰ নিউ কাৰ্ড কিছু লোৱা আছিল। নিউ কাৰ্ড চাওক যিবিলাক নিউ কাৰ্ড আহিব, এনেকুৱা নিউ কাৰ্ড 35,000। চাওক ইয়াৰ মোৰ ইয়াত 35,000 মই ইয়াৰ একটা কাৰ্ড পাৰচেছ টাইম অফ মাষ্ট আছে। চাওক ইয়াৰ কল ফাৰ্ষ্ট কাৰ্ড ইয়াৰ ৰেডি টু নট ষ্টপ। চাওক ইয়াৰ ৰেডি কাৰ্ড একচুৱেলি ষ্টাৰ্ট হৈছে। চ' ইয়াৰ নেক্সট টাইমত জনাব বিচাৰিছোঁ যে ইয়াৰ ডলাৰত কনভাৰ্ট কৰিলে কিমান পইচা হয়, এইটোহে জানিব বিচাৰিছে নিশ্চয়। তাৰপিছত আপোনালোকৰ যদি ডাউনলোড কৰা নাই তেতিয়াহ'লে আপোনালোকে ডাউনলোড কৰি ল'ব প্লে ষ্ট'ৰৰ পৰা এই এপছখনত জনাম যে হ্যামস্টার কম্ব্যাট কিমান কইন কিমান ডলাৰত ৰূপান্তৰিত হয়, ইয়াৰ সবিশেষ ইয়াৰ এই ভিডিঅ'টোত চাই আছে আপোনালোকে নিশ্চয়। আৰু বাকী কেতিয়া কোনটো লঞ্চ কৰিছে কি ইয়াৰ সুবিধা পিছত জনাম। চাওক ইয়াত পোনে গৈছোঁ মই ব্ৰাউজাৰত যাব লাগিব। আপোনালোকক ইয়াত ডাইৰেক্ট ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত যোৱাৰ পিছত ইয়াত চাওক ডাউনলোড যাব। ডাউনলোড যাই DeFi লিখা আছে, ইয়াত চাওক ডিবুষ্টত যাওক। ডিবুষ্ট কৰাৰ পিছত ইয়াত অট'মেটিক শ্ব' হৈ আহিব। ডিবুষ্টত এনেকুৱা ডিবুষ্ট চাওক ইয়াত তেতিয়া জাষ্ট ইয়াত কৰিব লাগিব ওৱান ক্লিক কৰাৰ পিছত ইয়াত চাৰ্চ কৰিব আপোনাৰ হ্যামস্টাৰ কম্ব্যাট। ইয়াত চাৰ্চ কৰিম মই ইয়াত লিখিম হ্যামস্টাৰ লিখিছোঁ। ছাৰ ইয়াত মোৰ আছে 2 মিলিয়ন। চাওক ইয়াত মোৰ 2 মিলিয়ন আছে। 2 মিলিয়নত চাওক ইয়াত কিমান ডলাৰ হয়। ইয়াত যদি আমি ডলাৰত কনভাৰ্ট কৰিছোঁ, ডলাৰত কনভাৰ্ট কৰিম। কিমান ডলাৰ টোটেল হয় USDT। চাওক যদি আমি ইয়াৰ US ডলাৰত কনভাৰ্ট কৰিব যাওঁ তেতিয়াহ'লে চাওক আমাৰ 5,818 ডলাৰ। চাওক ইয়াত কিমান ডলাৰ ওলাইছে, 4,535.91 ডলাৰ। চাওক ইয়াত এয়া ইণ্ডিয়ান ৰুপিছত কিমান হয়। ইয়াত যদি মই শ্ব' কৰাইছোঁ ইণ্ডিয়ান ৰুপি চাওঁ, ইণ্ডিয়ান আছে নে নাই। ইণ্ডিয়ান থাকিলে মই ইণ্ডিয়ান শ্ব' কৰাইছোঁ। ইয়াত
So yeah, Indian drone. So Indian termsত কনভাৰ্ট কৰিবলৈ ক'লে চাওক 51 লাখ চাওক ইয়াত 51 লাখ টকা হয় ইয়াত যদি আমি 3961 যদি ডলাৰত আমি হিচাপ কৰিব যাওঁ সো ইয়াক কিমান ওলাই ডলাৰত হিচাপ কৰিব যাওঁ 3986 ইয়াৰ 416 সো 3,42,000 টকা ইয়াৰ 3,42,000 টকা 2 মিলিয়ন তো আহিব পাৰে আপোনালোকক হেমষ্টাৰ কম্পেক্স যিসকলে ইউজ কৰি আছে নিশ্চয় বুজি পাইছে আৰু কেনেকুৱাকৈ আপোনালোকৰ প্ৰফিট আহিব ক'ত কেনেকুৱাকৈ আহিব এই বিষয়ে ভিডিঅ' বনাই আছোঁ আপোনালোকে নেক্সটত গম পাব কেনেকুৱাকৈ ইয়াৰ প্ৰফিট পাৰ্চেছ ইয়াৰ টেলিগ্ৰাম পাৰ্চেছ সকলোবিলাক পিছত জনাম আপোনালোকক যে মোৰ লগত টেলিগ্ৰামত জইন হোৱাতে নিশ্চয় মই টেলিগ্ৰাম লিংক ডিছক্ৰিপশ্যনত দি দিম কণ্টেক্ট কৰিব পাৰিব হেমষ্টাৰ কম্পেক্স যিসকলে চাই আছে তেওঁলোকক থেংক ইউ ধন্যবাদ জনাইছোঁ থেংক ইউ মোৰ ভিডিঅ'টো কমপ্লিট হোৱাৰ কাৰণে থেংক ইউ ফৰ অল ৱাচিং